নমস্কাৰ এডুকেটাৰ ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ আৰু এই ভিডিঅ'টোত আপোনালোকে নিশ্চয় থাম্বনেইলটো দেখি বুজি পাইছেই চাগে। এই ভিডিঅ'টোত মই যিটো যোৱাকালি এটা ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছিলোঁ য'ত এনফৰ্চমেণ্ট ইনস্পেক্টৰৰ ৰিক্ৰুটমেণ্টৰ বিষয়ে মই আলোচনা কৰিছিলোঁ। ঠিক তাৰপিছতে মোৰ ভিডিঅ'ত কমেণ্ট আহিছিল যে ৰিক্ৰুটমেণ্টটোৰ ওপৰত চিলেবাছ কেনেকুৱা হ'ব, এনফৰ্চমেণ্ট ইনস্পেক্টৰৰ যিটো পোষ্ট তাৰ চিলেবাছ কেনেধৰণৰ হয় তাৰ ওপৰত মোক জনাব কৈছিলে আৰু সেই গতিকে আজি এই ভিডিঅ'টো লৈ আহিছোঁ। তেনে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আপোনালোকে যিখন চিলেবাছ স্ক্ৰীনত দেখিছে এই চিলেবাছখন একচুৱেলি ইয়াত লিখা হৈছে এডভাৰটাইজমেণ্ট নম্বৰ 12/2020 ডেটেড 16/12/2020 অৰ্থাৎ এডভাৰটাইজমেণ্ট নম্বৰটো যিটো আছিলে এইটো 2020 অৰ্থাৎ লাষ্ট আমাৰ এনফৰ্চমেণ্ট ইনস্পেক্টৰ যিটো এক্সাম হৈছিলে 2021তে কণ্ডাক্ট কৰা হৈছিলে। গতিকে তাৰ বেচিছতে আমি কি কৰিব পাৰোঁ এটা ধাৰণা ল'ব পাৰিম যিহেতু 2021ত যিটো এক্সাম হৈছিল এনফৰ্চমেণ্ট ইনস্পেক্টৰৰ তাৰ চিলেবাছটো আধাৰতে আমি এটা ধাৰণা কৰিব পাৰোঁ যে এইবাৰো এনফৰ্চমেণ্ট ইনস্পেক্টৰৰ যিটো এক্সাম হ'ব তাতো প্ৰায় এইটো চিলেবাছে আপোনালোকে ফ'ল' কৰিব লাগিব। মাইনৰ ক'ৰবাত চেঞ্জেছ হ'ব পাৰে কিন্তু অলম'ষ্ট প্ৰায় চিলেবাছটো একেই থাকিব। তেন্তে চিলেবাছটোত কি আছে চাই লওক। কিন্তু তাৰ আগতে এক্সাম পেটাৰ্ণটোৰ বিষয়ে মই আপোনালোকক কৈ দিব বিচাৰিছোঁ। এই এক্সামটোৰ পেটাৰ্ণটো এনেধৰণৰ হয়। প্ৰথমে হ'ব আপোনালোকৰ MCQ বেছড OMR টেষ্ট হ'ব, ঠিক আছে। MCQ বেছড হ'ব য'ত কি হ'ব 200 মাৰ্কছ থাকিব আৰু সময় থাকিব কিমান 2 ঘণ্টা। নেক্সট আপোনালোকৰ ভাইভা থাকিব আৰু আপোনালোকে যিটো এই 200 মাৰ্কছৰ যিটো ৰিটেন এক্সামত আপোনালোকে বহিব আৰু নেক্সট যিটো ভাইভা হ'ব তাৰ ওপৰত গ্ৰেণ্ড টোটেল যিমান মাৰ্কছ আপোনালোকে কেৰি কৰিব তাৰ ওপৰতে আপোনালোকৰ মেৰিট লিষ্টত নাম ঘোষণা হ'ব। চিলেবাছটোত প্ৰথমে আছে কাৰেণ্ট এফেয়াৰ্ছ ইণ্ডিয়া এণ্ড আছাম। এতিয়া কাৰেণ্ট এফেয়াৰ্ছ ইণ্ডিয়া এণ্ড আছাম বুলি ক'লে আপোনালোকে সকলোৱে জানে যিসকলে প্ৰিপেৰেশ্যন চলাই আছে আজিকালি কাৰেণ্ট এফেয়াৰ্ছ বহুত বেছি ৱেইটেজ আছে প্ৰত্যেকটো এক্সামতে গভমেণ্টৰ। গতিকে আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছ চাবই লাগিব, অসমৰ বিশেষকৈ চাব লাগিব আৰু লগতে ইণ্ডিয়াৰ দিয়া হৈছে ইয়াত ইণ্ডিয়াৰ চাবই লাগিব। আৰু আজিকালি কি হৈছে প্ৰায় এক্সামবিলাকত ইণ্টাৰনেশ্যনেলো তেনেকুৱা ধৰণৰ কাৰেণ্ট এফেয়াৰ্ছ আহি যোৱা দেখা যায়। গতিকে আপোনালোকে এইটো মন দিব যাতে ইণ্ডিয়া আছাম কভাৰ কৰাৰ লগতে কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকে ইণ্টাৰনেশ্যনেল যিখিনি ইম্পৰ্টেণ্ট হয় সেইখিনি আপোনালোকে কভাৰ কৰিব ট্ৰাই কৰিব। নেক্সট হৈছে স্পৰ্টছ বুকছ অথৰ এণ্ড ইম্পৰ্টেণ্ট পিপল অফ আছাম। এতিয়া নিশ্চয় ইয়াত আপোনালোকে যিহেতু প্ৰিপেৰেশ্যন চলাই আছে ADRE হওক বা বেলেগ কিবা এক্সামৰ যদিও প্ৰিপেৰেশ্যন চলাই আছে আপোনালোকে নিশ্চয় এই 2 নম্বৰ পইণ্টটো দেখি বুজিয়ে পাইছে যে স্পৰ্টছৰ ওপৰত কুৱেশ্যন আহিব পাৰে, বুকছৰ ওপৰত আহিব পাৰে, কোনখন বুক কোনে লিখিছিল বা কোনখন বুকে কি এৱাৰ্ড পাইছে, নহয় জানো। নেক্সট অথৰ এণ্ড ইম্পৰ্টেণ্ট পিপল অফ আছাম, ঠিক আছে। এনেধৰণৰ কুৱেশ্যন আপোনালোকৰ দেখিবলৈ পাব এক্সামত চিলেবাছটোত যিহেতু মেনশ্যন কৰা হৈছে। নেক্সট হৈছে 3 নম্বৰ পইণ্টটো ইকনমি অফ ইণ্ডিয়া এণ্ড আছাম। এতিয়া ইকনমি অৰ্থনীতি, ভাৰতৰ অৰ্থনীতি আৰু অসমৰ অৰ্থনীতিৰ ওপৰত ইকনমি অফ ইণ্ডিয়া এণ্ড আছাম, ভাৰতৰ অৰ্থনীতি আৰু অসমৰ অৰ্থনীতিৰ ওপৰত আপোনালোকৰ প্ৰশ্ন আহিব পাৰে। যেনে ধৰি লওক পভাৰ্টিৰ ওপৰত আহিব পাৰে, ছাষ্টেইনেবল ডেভেলপমেণ্টৰ ওপৰত আহিব পাৰে, ছ'চিয়েল ছেক্টৰ ইনিচিয়েটিভছ এইবিলাকৰ ওপৰত আহিব পাৰে কুৱেশ্যন। আপোনালোকক এনেধৰণৰ কুৱেশ্যনো দিব পাৰে এক্সামত, গতিকে আপোনালোকে ভালদৰে চাই ল'ব এইবোৰ। নেক্সট 4 নম্বৰ পইণ্টত আছে হিষ্ট্ৰী আছাম ইন ইণ্ডিয়া এণ্ড ইণ্ডিয়া নেশ্যনেল মুভমেণ্ট। আৰু এইটো মষ্ট ইম্পৰ্টেণ্ট টপিক হয় হিষ্ট্ৰী। আৰু হিষ্ট্ৰী প্ৰত্যেকটো এক্সামত ষ্টেট গভৰ্ণমেণ্ট হওক চেণ্ট্ৰেল গভৰ্ণমেণ্ট হওক জানে কিমান ইম্পৰ্টেঞ্চ আছে। গতিকে হিষ্ট্ৰী অসম আৰু ভাৰতৰ আপোনালোকে চাব লাগিব। ভাৰতৰ ইতিহাস বুলি ক'লে এনচিয়েণ্ট হিষ্ট্ৰী, মিডাইভেল হিষ্ট্ৰী আৰু মডাৰ্ণ হিষ্ট্ৰী আপোনালোকে এইকেইটা পৰ্চন ক্লিয়াৰ কৰিবই লাগিব। আহোম ৰাজত্ব কালৰ পৰা ষ্টাৰ্ট কৰি একদম শেষলৈকে অসমৰ যিমানখিনি ইতিহাস আছে গোটেইখিনি আপোনালোকে চাব লাগিব। নেক্সট পইণ্টটো দিয়া আছে ইণ্ডিয়ান পলিটি এণ্ড কনষ্টিটিউশ্যনছ অফ ইণ্ডিয়া। আপোনালোকে এতিয়া যিহেতু খুব এটা সন্মানীয় পষ্টত আপোনালোকে এপ্লাই কৰিব, গতিকে আপোনালোকে কি হ'ব লাগিব ইণ্ডিয়ান পলিটি আৰু কনষ্টিটিউশ্যন অফ ইণ্ডিয়াৰ বিষয়ে জানিবই লাগিব, নহয়নে বাৰু। গতিকে ইণ্ডিয়ান পলিটি আৰু ইণ্ডিয়ান কনষ্টিটিউশ্যন ওপৰত কুৱেশ্যন আহিব। নেক্সট দিয়া আছে জিঅ'গ্ৰাফী ইণ্ডিয়া এণ্ড আছাম, ইণ্ডিয়ান জিঅ'গ্ৰাফী এণ্ড আছাম আৰু ভাৰতৰ ভূগোল আৰু অসমৰ ভূগোলৰ বিষয়ে আপোনালোকৰ চিলেবাছটো দিয়া হৈছে। ইয়াৰ পৰা ধৰি লওক আপোনালোকৰ ইকনমিক জিঅ'গ্ৰাফী অফ ইণ্ডিয়া বা আছাম, ছ'চিয়েল জিঅ'গ্ৰাফী এনেকুৱা টপিকবিলাকত আপোনালোকৰ কুৱেশ্যন। নেক্সট 7 নম্বৰ পইণ্টটো দিয়া আছে এনভাইৰনমেণ্ট অফ আছাম। 7 নম্বৰ পইণ্টত এনভাইৰনমেণ্ট অফ আছাম দিয়া আছে অসমৰ যিটো পৰিৱেশ তাৰ ওপৰত আপোনালোকৰ অসমৰ যিটো এনভাইৰনমেণ্ট তাৰ ওপৰত আপোনালোকৰ কুৱেশ্যন আহিব পাৰে। এই টপিকটো আপোনালোকৰ কভাৰ কৰিব লাগিব। নেক্সট আছে ট্ৰান্সপৰ্ট এণ্ড ট্ৰেফিক ৰুলছ। যিহেতু পষ্টটো কিহৰ হয় আণ্ডাৰ ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টৰ আণ্ডাৰত এইটো পষ্ট ওলাইছে, গতিকে ট্ৰান্সপৰ্ট আৰু ট্ৰেফিক ৰুলছৰ বিষয়ে আপোনালোকে জানিবই লাগিব।
নেক্সট 9 নম্বৰ পইণ্টত দিয়া আছে জেনেৰেল মেণ্টেল এবিলিটি আৰু 10 নম্বৰটো দিয়া আছে 10 নম্বৰ পইণ্টত দিয়া আছে নিউমেৰিকেল এপ্টিটিউড অৰ্থাৎ কি এইটো জানে মেক্সিমাম প্ৰায় এক্সামতে কিয় জেনেৰেল মেণ্টেল এবিলিটিৰ ওপৰত কুৱেশ্যন আহে নিউমেৰিকেল এপ্টিটিউডৰ ওপৰত ধৰি লওক ৰিজনিং জেনেৰেল মেথছ যিখিনি ক্লাছ 10 লেভেলৰ মেথছ এইখিনি আপোনালোকে কভাৰ কৰিব লাগিব গতিকে এই চিলেবাছটো যিমানখিনি দিয়া আছিলে মই তাৰ ওপৰত অলপ ডিটেইলত আপোনালোকক ক'ব চেষ্টা কৰিলোঁ গতিকে আজিৰ ভিডিঅ'টোত ইমানেই আছিল যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে তেন্তে ভিডিঅ'টো এটা লাইক কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যাতে অনাগত দিনত এনেধৰণৰ ভিডিঅ' মই আপোনালোকলৈ আগবঢ়াই থাকিব পাৰোঁ আৰু এই ৰিক্ৰুটমেণ্টৰ ওপৰত যদি আপোনালোকক কিবা আৰু ভিডিঅ' লাগে তেন্তে নিশ্চয় মোক আপোনালোকে কমেণ্ট কৰিব পাৰে তেন্তে আজিলৈ ইমানেই ধন্যবাদ